হে গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি মই যিটো ৰেপ ছং লৈ আহিছোঁ, এই ৰেপ ছংটো আজি 4 বছৰ আগতে মধুময় নামৰ এজন আৰু মৰ্জুন মৰাণে গাইছিল। কিন্তু এতিয়াহে মৰ্জুন মৰাণক আমাৰ অসমৰ ৰাইজে চিনি পাইছে, গতিকে এই ৰেপ ছংটো নতুন ৰেপ ছং বুলিয়ে ক'ব পৰা যায়, নে কি কয়? ব'লকচোন আজি এই ৰেপ ছংটো আমি শুনো, কেনেকুৱা হৈছে ৰেপ ছংটো, আৰু তাৰপিছত কথা পাতিম আৰু নে কি? ব'লক ষ্টাৰ্ট কৰোঁ। ষ্টাৰ্ট। প্ৰথম শাৰীয়ে ধামাকা আছিল ন? আপোনালোকে কেতিয়াবা শুনিছে নাই বাৰু এই গানটো? কমেণ্ট কৰক। যদি নাই শুনা তেতিয়াও কমেণ্ট কৰিব আকৌ দেই, আৰু সকলোলৈ শ্বেয়াৰ কৰি দিব। সকলোৱে জনাটো দৰকাৰ মৰ্জুন মৰাণে যে 4 বছৰ আগতে, 5 বছৰ আগতে, 5 বছৰ আগৰো গান আছে। যদি লাগে আপোনালোকে কমেণ্ট কৰিব, 5 বছৰ আগৰ গানো দি দিম মই। আৰু এতিয়া 4 বছৰ আগতে যে মৰ্জুন মৰাণে গান গাইছিলে সেইটো কথা গম পাব, মানে সকলোলৈ শ্বেয়াৰ কৰিব দেই। একদম এনেকুৱা যেন লগা নাইনে যেন এই গানটো কুসুম কৈলাশে গাই আছে? কুসুম কৈলাশৰ এটা ৰেপ ছং যেনেই লাগিছে। সঁচাকৈ বহুত ভাল লাগিছে। ইয়াতে মোৰ এটা প্ৰশ্ন হৈছে এই গানটো শুনাৰ পিছত, মানে আজি 4 বছৰ 5 বছৰ আগতে যেতিয়া মৰ্জুন মৰাণে এইবিলাক ইমান ধুনীয়া গান গাইছিলে, তেতিয়া মৰ্জুন মৰাণক কিয় অসমৰ মানুহে মানে আঁকোৱালি নল'লে? ইমান এটা ধুনীয়া গান গাইছে চব, আৰু আছে গান, আৰু 5 বছৰ আগৰ গানো আছে, তেতিয়া কিয় আঁকোৱালি লোৱা নাছিল মৰ্জুন মৰাণক? এইটো মোৰ অনুভৱ, মই নিজৰ ফালৰ পৰা কৈছোঁ কথাষাৰ। আপোনালোকে এবাৰ ভাবি চাব, কিয় আঁকোৱালি লোৱা নাছিল? এতিয়া যেতিয়া ৰাজীৱ হদিয়া মৃত্যু হৈ গ'ল, তাৰ পিছতহে মানে মানুহবিলাকৰ মনলৈ মানে এই কথাষাৰ আহিল যে কি আমাৰ সৰু সুৰা যিবিলাক
ছিংগাৰ আছে তেওঁলোকক আগবঢ়াই নিয়াটো আমাৰ দৰকাৰ। এইটো এটা মানুহে কিন্তু আমাৰ ৰাজীৱ হদিয়া মৃত্যুটো এটা মানুহৰ কাৰণে মানে এটা ডাঙৰ মানে কি ক'ম আৰু আমাৰ অসমৰ মানুহলৈ মানে এটা ভাল ভাৱ মানে জগাই তুলিলে। কিন্তু এতিয়াহে মানুহবিলাকে বুজি পাইছে যে আমাৰ অসমৰ সৰু সুৰা গায়কবিলাককো মানে সৰু সুৰা ছিংগাৰবিলাককো আমি আঁকোৱালি লোৱাটো দৰকাৰ, এতিয়াহে বুজি পাইছে। আপোনালোকে কেনেকুৱা পালে এই গানটো কমেণ্ট কৰি জনাব সকলোৱে, আৰু সকলোলৈ শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আৰু কোনোবাই যদি ইণ্টাৰভিউলৈ মাতে মৰ্জুন মৰাণক, তেতিয়াহ'লে এই গানটো আপোনালোকে এবাৰ গোৱাবলৈ ট্ৰাই কৰিব, ঠিক আছে। তো আজিলৈ এৰিলোঁ, বাই বাই, থেংকছ ফৰ ৱাচিং, জয় আই অসম।